টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন বিশেষ পত্ৰৰ সম্পৰ্কে আমি আলোচনা কৰিম। কিবা যদি ক'বলগীয়া থাকে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ সম্পৰ্কে আপোনালোকে মতামত দিব। যি অনিশ্চয়তা সৃষ্টি হৈছে, যি বিশৃংখলতা সৃষ্টি হৈছে প্ৰাৰ্থীসকলৰ মাজত, তাৰ সম্পৰ্কে আলোচনা কৰিম। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। যি চিলেবাছ হঠাতে চেঞ্জ কৰিলে, তাৰ পাছতেই এক্সামৰ ডেট ঘোষণা কৰিলে, ইতিমধ্যে সকলোৱে হয়তো গম পায়। তাৰ পাছতে যি প্ৰতিক্ৰিয়া ইতিমধ্যে সৃষ্টি হৈ আছে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টক লৈ, তাৰ সম্পৰ্কত এখন বিশেষ পত্ৰ, যিখন পত্ৰ নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ ফালৰ পৰা। দেখিবলৈ পাইছে সদৌ অসম ছাত্ৰ সন্থা, ইয়াৰ ডেটটো দেখিবলৈ পাইছে আজি 9 তাৰিখে দিছে। মুখ্যমন্ত্ৰীলৈ আছুৰ জৰুৰী পত্ৰ। মূৰামূৰি সময়ত পাঠ্যক্ৰম সলনিৰ বিৰোধিতা, টেট পৰীক্ষাৰ্থীক ন্যায় প্ৰদানৰ দাবী। ইয়াৰ সম্পৰ্কে বিস্তৃত যদি আমি আলোচনা কৰোঁ, ইয়াত লিখিছে যে টেট পৰীক্ষাৰ জৰিয়তে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে যোৱাটো বৰ্ষতে চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰা নিয়োগ প্ৰত্যাশীসকলে একাগ্ৰচিত্তে শৈক্ষিক আৰু মানসিক প্ৰস্তুতি চলাই আহিছে। কিন্তু হঠাৎ যোৱা 4 ডিচেম্বৰ তাৰিখে এই নিযুক্তি পৰীক্ষাৰ পাঠ্যক্ৰমত কিছু সালসলনি ঘটাই পিছদিনাই অৰ্থাৎ 5 ডিচেম্বৰত শিক্ষা বিভাগে জাননী জাৰি কৰিছে যে 29 ডিচেম্বৰ তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব। এই জাননীয়ে প্ৰাৰ্থীসকলক উদ্বিগ্নতা আৰু দুশ্চিন্তাৰ মাজলৈ ঠেলি দিছে। বিষয়টো সন্দৰ্ভত আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। ইয়াত মূৰামূৰি সময়ত পাঠ্যক্ৰমত সালসলনি ঘটোৱা সিদ্ধান্তক হঠাকাৰী আখ্যা দিছে ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰজুন হানছে এই সন্দৰ্ভত এক সংবাদ বিজ্ঞপ্তিযোগে কয় যে এবছৰ পূৰ্বে প্ৰকাশ কৰা পাঠ্যক্ৰমৰ ভিত্তিত অসমৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে টেট পৰীক্ষাৰ প্ৰস্তুতি চলাইছে। সেই প্ৰস্তুতিকে সাৰথি কৰি নৱেম্বৰ মাহৰ শেষলৈকে আবেদন দাখিল কৰিছে। অৰ্থাৎ কি ক'ব বিচাৰিছে পত্ৰখনে, সেয়া হয়তো আপোনালোকে সকলোৱে গম পাইছে যে 4 ডিচেম্বৰ তাৰিখে যি হঠাতে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ চিলেবাছ চেঞ্জ কৰিলে আৰু তাৰ পাছদিনাখন 29 তাৰিখে যি টেট পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে DSE ফালৰ পৰা ঘোষণা কৰিছে, শিক্ষা বিভাগ অসমৰ ফালৰ পৰা। তাৰ যি প্ৰতিক্ৰিয়া ইতিমধ্যে গোটেই সংবাদ মাধ্যমত দেখিবলৈ পোৱা গৈছে। আপোনালোকে এই সম্পৰ্কে জনাব যে কিমান যুক্তিসংগত শিক্ষা বিভাগৰ সিদ্ধান্ত, কিমান যুক্তিসংগত বা অসম চৰকাৰৰ সিদ্ধান্ত কিমান যুক্তিসংগত। সকলো আচলতে প্ৰাৰ্থীৰ আচলতে মনোভাৱটো বুজি পোৱা উচিত চৰকাৰে। প্ৰাৰ্থীসকলে যদি বিচাৰে সেইটো কৰা উচিত। বিশেষকৈ যদিহে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ চিলেবাছটো বহুত দিনৰ আগতে যদি ঘোষণা কৰে তেতিয়া বেলেগ কথা, কিন্তু হঠাতে ঘোষণা কৰি পিছদিনাখনেই এডমিট ডেট বা এক্সাম ডেটটো ঘোষণা কৰিছে। সঁচাই আচলতে এইটো চিন্তনীয় বিষয়। কি আপোনালোকৰ যদি মতামত থাকে জনাব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। লাইক এটা কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।